আজি বিৰোধী ঐক্যৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আছে যিখন বৈঠক অনুষ্ঠিত হ'ব যিখন বেলতলা যিখন গ্ৰেনুড হোটেল আছে সেই গ্ৰেনুড হোটেলত সেই বৈঠকখন অনুষ্ঠিত হ'ব সন্ধিয়া 6 বজাৰ লগে লগে সেই বৈঠকখন উপস্থিত হ'ব আৰু সেই বৈঠকত আজি উপস্থিত থাকিব 126টা সমষ্টিৰ বিৰোধীৰ যিসকল তেওঁলোকে বিধানসভা নিৰ্বাচনৰ যিসকল তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছিল যিসমূহ বিৰোধীৰ প্ৰাৰ্থী আছিল কংগ্ৰেছৰ হওক বা ৰাইজৰ দল বা অজাপ বা সমান্তৰালকৈ যি কাৰ্বি আংলঙৰ যি APHLC বা সমান্তৰালকৈ যি CPIM বা যিকেইটা দল বিৰোধী একগোট হৈ আছিল যে বিৰোধীৰ একগোট হোৱা প্ৰতিটো দল বিৰোধীৰ অংশীদাৰী প্ৰত্যেকটো দলে আচলতে এই যিখন বৈঠক অনুষ্ঠিত হ'ব পৰ্যালোচনা বৈঠক এই বৈঠকখনত আজি উপস্থিত থাকিব তেওঁলোকে আৰু এই বৈঠকতে তেওঁলোকে পৰৱৰ্তী সময়ত বিৰোধীয়ে কেনেধৰণে তেওঁলোকৰ ভূমিকা আগবঢ়াব যদিহে আপুনি চাই যে 4 মে'ত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব আৰু তেনে ক্ষেত্ৰত আচলতে বিৰোধীয়ে যিটো কথা দাবী কৰি আছে বিৰোধীয়ে এইবাৰ 70 পৰা 72খন আসনত তেওঁলোকে জয়লাভৰ কথা কৈ আছে সমান্তৰালকৈ যদি আপুনি চাই যে NDAৰ হৈ মুখ্যমন্ত্ৰীগৰাকী এটা কথা কৈ আছে যে এবাৰ 90খন আসনত তেওঁলোকে জয়যুক্ত হৈ পুনৰবাৰ বিজেপি বা NDAৰ চৰকাৰ গঠন কৰাৰ কথা যেটো কথা উল্লেখ কৰি আছে মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ আৰু তেনে ক্ষেত্ৰত যদি আপুনি চাই বিৰোধীও তেওঁলোকে এক প্ৰকাৰ তেওঁলোকে পৰিকল্পনা বা তেওঁলোকে সপোন দেখিছে যে তেওঁলোকে এবাৰ তেওঁলোক শাসনলৈ আহিব বা 70 পৰা 72খন আসনৰ তেওঁলোকে জয়লাভ কৰিব আৰু তেনে ক্ষেত্ৰত যদি চাই আপুনি এই গোটেই বিষয়টোৰ সন্দৰ্ভত তেনে ক্ষেত্ৰত বিৰোধীয়ে যে 126 জন প্ৰত্যেকটো দল কংগ্ৰেছৰ হওক বা ৰাইজৰ দলে হওক বা অজাপৰ এই প্ৰত্যেকটো দলৰ যিসমূহ বিৰোধী প্ৰাৰ্থী আপুনি চাই হদিয়াৰ পৰা ধুবুৰীলৈকে বা ব্ৰহ্মপুত্ৰ বৰাক মিলি যিসমূহ প্ৰাৰ্থী দিছিল কংগ্ৰেছে হওক অজাপ বা ৰাইজৰ দল প্ৰত্যেকটো সমষ্টিত তেওঁলোকে যিসমূহ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল বিধানসভা নিৰ্বাচনত ইতিমধ্যে তেওঁলোকে সেই বিধানসভাৰ যি ভোট গ্ৰহণ ইতিমধ্যে শেষ হৈছে সকলোৱে জানে 9 এপ্ৰিলৰ দিনটোত আৰু তেনে ক্ষেত্ৰত যে পূৰ্বে যিসকল প্ৰাৰ্থী তেওঁলোকে একগোট হোৱা নাছিল তেওঁলোকে এবাৰ আজিৰ দিনটোত তেওঁলোকে সকলো প্ৰাৰ্থী একগোট হ'ব আৰু একগোট হৈ তেওঁলোকে ভৱিষ্যতৰ যিটো পৰিকল্পনা আপুনি যদি চাই যে শাসনত থকা বিজেপি বা ইতিমধ্যে যদি পুনৰবাৰ বিজেপি শাসনলৈ আহে তেনে ক্ষেত্ৰত বা তেওঁলোকৰ পৰৱৰ্তী সময়ত তেওঁলোকৰ পৰিকল্পনাসমূহ কেনেধৰণে হ'ব বিৰোধী একগোট হৈ কেনেধৰণে থাকিব দেখিবলৈ পাইছিল যে বিৰোধী ঐক্যত প্ৰথমে যেনেধৰণে ৰাইজৰ দল একগোট হোৱা নাছিল বহু খামখিয়ালিৰ পাছত ৰাইজৰ দল একত্ৰিত হৈছিল আৰু তেনে ক্ষেত্ৰত গোটেইকেইটা দলে একেলগ হৈ যিহেতু বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু তেনে ক্ষেত্ৰত যদি আপুনি চাই যে গোটেই দলকেইটাৰ প্ৰত্যেকজন প্ৰাৰ্থী এজনে আনজনক চিনি পোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ বা পুনৰ তেওঁলোকে কথা পাতিছে যদিও তেওঁলোকে একেলগ হৈ তেওঁলোকে কেনেধৰণে আগবঢ়াই নিব প্ৰত্যেকজন প্ৰাৰ্থী বিৰোধী ঐক্যত থকা যিসকল প্ৰাৰ্থী বা প্ৰত্যেক প্ৰাৰ্থী বা বিৰোধীৰ প্ৰতিটো দলৰ তেওঁলোকৰ সেই পৰৱৰ্তী সময়ত তেওঁলোকে কেনেধৰণে আগবাঢ়িব সেই সকলো পৰ্যালোচনা হ'ব এই বৈঠকখনতে দেখিবলৈ পাইছো মই গ্ৰেনুড হোটেলত আছো অকণমান পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছো এখনৰ পাছত এখন বাহন আহি আৰু উপস্থিত হৈছে আৰু ইয়াতে উপস্থিত হ'বহি অখিল গগৈ সমান্তৰালকৈ লুৰিণজ্যোতি গগৈ বা মই কৈছো যে প্ৰত্যেকজন প্ৰাৰ্থী ইয়াত আহি উপস্থিত হ'বহি ইতিমধ্যে বিভিন্নজন আহি ইয়াত উপস্থিত হৈছেহি প্ৰত্যেকে এই বৈঠকত ভাগ ল'বৰ বাবে উপস্থিত হৈছেহি আৰু এটা কথা ক'ব লাগিব যে দেখিবলৈ পাইছে এজনৰ পাছত এজন যিসমূহ প্ৰাৰ্থী সেই প্ৰাৰ্থীসমূহ তেওঁলোকে ইয়াত আহি উপস্থিত হৈছে আৰু সন্ধিয়া 6 বজাৰ লগে লগে বৈঠকখন বৈঠক হ'ব আৰু সেই বৈঠকত প্ৰত্যেকজন বিৰোধীৰ প্ৰত্যেকজন উপস্থিত থাকিব আৰু এটা কথা ক'ব লাগিব যে এই বৈঠকখন অতিকৈ গুৰুত্বপূৰ্ণ হ'ব কাৰণ এই বৈঠকখন বিৰোধী প্ৰত্যেকজন লোকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব এজন দুজনকৈ কংগ্ৰেছ হওক বা ৰাইজৰ দল বা প্ৰত্যেক দলৰ ব্যক্তিসকল আহি উপস্থিত হৈছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আজি 6 বজাৰ লগে লগে এখন গুৰুত্বপূৰ্ণ বৈঠক আছে 126টা সমষ্টিৰ বিৰোধীৰ প্ৰতিটো দলৰ যিকেইজন প্ৰাৰ্থী তেওঁলোকে প্ৰক্ষেপ কৰিছিল প্ৰত্যেকগৰাকী প্ৰাৰ্থী ইয়াত উপস্থিত থাকিব এই বৈঠকখন আচলতে কি বিষয়ৰ সন্দৰ্ভত আলোচনা হ'ব বা কি সন্দৰ্ভত নাই বিহু বুলি আমি সকলোৱে একেলগে এসাঁজ মানে ভোজমেল এটা প্ৰীতি ভোজ এটা হৈছে বিশেষ বাকী একো আলোচনা নহয় কিন্তু এটা কথা কৈ আছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ আছে যে এইবাৰ পুনৰবাৰ NDA চৰকাৰ হ'ব কিন্তু বিৰোধীয়েও কিন্তু তেওঁলোকে ভাবি আছে যে এইবাৰ বিৰোধীৰ চৰকাৰ হ'ব কেনে আমাৰ চৰকাৰ হ'বলৈ গৈ আছে অহা 4 তাৰিখে আপোনালোকে ৰিজাল্ট দিলে গম পাব অসমত বিৰোধী ঐক্যৰ চৰকাৰ হ'ব সম্পূৰ্ণৰূপে দাবী কৰিব পাৰি যে এইবাৰ বিৰোধী হয় 100% আহিব আজি বৈঠকখনত আচলতে প্ৰত্যেকজন দলৰ সভাপতিসকল হয় মানে আমি এটা প্ৰীতি ভোজ এটা বিহু বুলি আমি এটা ভোজ খাবলৈ আহিছোঁ নিশ্চিতভাৱে এটা কথা চাওক পূজা যিহেতু তেওঁ মানে উল্লেখ কৰিছে যে এইটো প্ৰীতি ভোজ আচলতে প্ৰীতি ভোজ বুলি ক'লেও কিন্তু কালি অখিল গগৈও এটা কথা কৈছিল যে এই বৈঠকত আচলতে সকলোৱে একেলগে ভোজ ভাত খাব কিন্তু বিহু বুলি কিন্তু এটা কথা ক'ব লাগিব যে বিৰোধী একগোট হৈছে যি 126টা সমষ্টিৰ 126 জন প্ৰাৰ্থী তেওঁলোকে একগোট হৈ কেনেধৰণে পৰৱৰ্তী সময়ত বা যিটো তেওঁলোকে আশা বা আকাংক্ষা যিটো আশা পালি আছে আচলতে সেই আশা আচলতে
সফল হ'ব নেকি বা ৰাইজে 4 মে' দিনাত ইতিমধ্যে 9 এপ্ৰিলৰ দিনাই আচলতে ৰাইজে সিদ্ধান্ত লৈছে বা ৰাইজে সেয়া সিদ্ধান্ত ইতিমধ্যে লৈছে যে কি হ'ব বা পৰৱৰ্তী সময়ত কাৰ চৰকাৰ আহিব বা ৰাইজে কাক বিচাৰে সেই ক্ষেত্ৰত ৰাইজে সেয়া নিশ্চিত কৰিছে 9 এপ্ৰিলৰ দিনটোত আৰু ঠিক তেনেকৈ আপুনি যদি 4 মে'ৰ দিনটোত আচলতে যি ফলাফল সেই ফলাফল ঘোষণা হ'ব আৰু তাৰ পিছতে আচলতে কোনে চৰকাৰ গঠন কৰিব সেয়া আচলতে সময়ত লক্ষণীয় হ'ব কিন্তু এই বৈঠক যিখন বৈঠকখন আজি অনুষ্ঠিত হ'ব সেই বৈঠকখনে কিন্তু এটা বিৰোধী একো গোট হোৱাৰ এক বাৰ্তা যাব বুলি ক'ব পাৰি।